জুৰিয়া শিক্ষক খণ্ডৰ অধীনৰ টংকি লালুংগাঁও জেবি স্কুলত শিক্ষক দিৱস আয়োজন কৰা হয়। বন্তি প্ৰজ্বলন মাল্যাৰ্পণ অনুষ্ঠানৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ সহকাৰী শিক্ষকে। সম্বৰ্ধনা অনুষ্ঠানৰ আধাৰে প্ৰধান শিক্ষক আমিৰ হামজা আৰু সহকাৰী শিক্ষকে, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰ অনুষ্ঠানৰ আধাৰে প্ৰধান শিক্ষকে। সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কেইবাজনো শিক্ষক। অনুষ্ঠানত শিক্ষক দিৱস আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন দৰ্শন সম্পৰ্কে আলোকপাত কৰে প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকে। কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষক দিৱস সম্বন্ধে বক্তৃতা প্ৰদান কৰে। লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ নৃত্য গীতেৰে উপস্থিত সকলোকে আপ্লুত কৰে। আমাৰ আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে বহুতো কাৰ্যসূচী কৰা হৈছে। তাৰ মাজত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত মত বিনিময় কৰা হৈছে। আৰু ইয়াৰ পিছত বহুতো কিবা কিবি ধৰি লওক নাচ গানকে আদি কৰি ল'ৰা ছোৱালীৰ ভিতৰত নৃত্য, তাৰপিছত ভাষণো এনেকুৱা দিছে। তাৰপিছত ভালেই লাগিছে। এনেকুৱা যাতে ল'ৰা ছোৱালীসকলে আৰু যাতে এনেকুৱা আৰু আগুৱাই যাওক, এইখিনিয়ে মই ক'লোঁ। ইয়াত নকওঁ জনাইছোঁ। আজি আমাৰ টঙিয়া লালুংগাঁও জেবি বিদ্যালয়ত 63তম শিক্ষক দিৱস উদযাপন কৰিবলৈ আমি ওলাইছোঁ। আজি আমি আটাই জানো যে মহামান্য ব্যক্তি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। সেই উপলক্ষে আজি আমি বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰিবলৈ লৈছোঁ। এই উদযাপন উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন গীত নৃত্য প্ৰতিযোগিতা আদি কৰিবলৈ দিছে।